শিৱসাগৰ এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ। শিৱসাগৰ জিলা বন বিভাগ কাৰ্যালয়ৰ অন্তৰ্গত আখৈপুটীয়া অঞ্চলৰ কুৱামৰা সত্ৰৰ সন্দিকৈ গাঁৱত কালি সন্ধিয়া এটা প্ৰকাণ্ড অজগৰ সাপে এঘৰ মানুহৰ ছাগলী ভক্ষণ কৰি থকাৰ সময়তে গৃহস্থই দেখা পাই বন বিভাগক খবৰ দিয়াত অজগৰ সাপটো এটা সাপ ধৰা স্বেচ্ছাসেৱী সংগঠনৰ লোকে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। বন বিভাগৰ লোকে সাপটো লৈ আনি সন্ধিয়া দিচাংমুখৰ দিচাং চাপৰিত এৰি দিয়ে। উক্ত দলটোত দিচাংমুখৰ খণ্ড বন বিষয়া দিলীপ শইকীয়া, সঞ্জয় গোহাঁই, ডিমৌ বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া ভৱানী বৰুৱা আৰু কৈলাশ লাহন আছিল। 7 বজাত আখৈপুটীয়া কুৱামৰা সত্ৰৰ পলখনি গাঁৱত সন্দিকৈ গাঁৱত এটা অজগৰ ছাগলী ভক্ষণ কৰি থকা অৱস্থাত ৰাইজে দেখা পোৱাত সাপটো আমাৰ শিৱসাগৰ বনাঞ্চলিক কাৰ্যালয়লৈ খবৰ দিয়াত আমাৰ আজি ৰাতিৰ হাতীৰ গ্ৰুপটো যিখিনি আছিল সেই পাৰ্টিটো আহি সাপটো আমি দিচামুখ ৰেস্কিউ কৰা হয়। আজি সন্ধিয়া কুৱামৰা সত্ৰৰ আখৈপুটীয়া কুৱামৰা সত্ৰৰ সন্দিকৈ গাঁৱত এটা প্ৰায় 8-7 জোখৰ এটা ছাগলী ভক্ষণ কৰি থকা অৱস্থাত ৰাইজে খবৰ দিয়াত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ খবৰ দিয়াত সাপটো দিচাংমুখ খণ্ড বন কাৰ্যালয়ৰ কৰ্মী মই শ্ৰী দিলীপ কুমাৰ চুতীয়া, সঞ্জয় গোহাঁই, ভৱানী বৰুৱা, কৈলাশ লাহন উপৰোক্ত ঠাইত গৈ সাপটো আমি লৈ আহি দিচাং চাপৰিত অজগৰ সাপটো এৰি দিয়া হয়। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, সুহানা লাইভ।